20 তাৰিখৰ পৰা আমাৰ কংগ্ৰেছ দলৰ বিভিন্ন সাংসদসকল বিধায়কসকল অসমৰ চুকে কোণে গৈ স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি পৰৱৰ্তী দিনত এখন নতুন বৰ অসম কেনেদৰে আমি সকলোৱে মিলিজুলি গঢ় দিব পাৰোঁ তাৰ বাবে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছে অনুষ্ঠানটো পুনৰ আৰম্ভ কৰিব। মাজত যিহেতু দিল্লীত আমাৰ ৰামলীলা ময়দানত আমাৰ 14 তাৰিখে ডাঙৰ মহাসভা আছিল, তাৰ পূৰ্বে আমাৰ এতিয়াও আমাৰ সংসদ আমাৰ অধিৱেশন চলি আছে। কিছুদিনৰ বিৰতি আমি লৈছিলোঁ আৰু এতিয়া কিছুদিনৰ পিছত আমাৰ অধিৱেশন সম্পূৰ্ণ হ'ব আৰু লগে লগে 20 তাৰিখৰ পৰা উজনি নামনি ব্ৰহ্মপুত্ৰ বৰাক চুকে কোণে আমি গৈ আমি ৰাইজৰ লগত পুনৰবাৰ এই মত বিনিময় প্ৰক্ৰিয়াটো আৰম্ভ কৰিম আৰু আমি লগে লগে www.notunosom.com এটা ৱেবছাইট আমি খুলিছোঁ, যি ৱেবছাইট যোগেদি ডিজিটেল মাধ্যমেৰে আমি ৰাইজৰ পৰা তেওঁলোকৰ সুপৰামৰ্শ আমি ল'বলৈ সক্ষম হ'ম। আমি প্ৰথমতে শিক্ষাৰ ক্ষেত্ৰত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা তেওঁলোকৰ গুৰুত্বপূৰ্ণ আমি পৰামৰ্শ বিচাৰিছোঁ। সকলোৱে দেখিছে কেনেদৰে আজি তেজপুৰ বিশ্ববিদ্যালয়ত এটা দুৰ্ভাগ্যজনক পৰিৱেশ আমি দেখা পাইছোঁ আৰু এনেকুৱা এটা পৰিস্থিতি মাত্ৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ভিতৰতো নহয়, আমি গম পাইছোঁ যে ডিব্ৰুগড় হওক বা গুৱাহাটী হওক বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি আপোনালোকে ডিফু কথা পাতে বা হাফলঙৰ কথা পাতে, চাৰিওফালে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আজি বিজেপি তেওঁলোকে নিজৰ মানুহ সোমাই আমাৰ উচ্চ শিক্ষা অনুষ্ঠানবোৰ ধ্বংসৰ ফালে ঠেলি দিছে। এই একেখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়া যোৱা আমাৰ ইলেকশ্যন কমিশ্যনৰ ওপৰত যি বাৰ্তালাপ সদনৰ ভিতৰত চলিছে, সেই সময়তে তেওঁ একেখিনি কথা কৈছিল যে বিজেপিয়ে বিভিন্ন ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ত নিজৰ মানুহ সোমাই আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যত ধ্বংসৰ ফালে ঠেলি দিছে। আমি বিচাৰিছোঁ যে আমাৰ বিশ্ববিদ্যালয়বোৰ জ্ঞানৰ মন্দিৰ হ'ব, কিন্তু তেওঁলোকে জ্ঞানৰ মন্দিৰৰ পৰা হোৱাটছএপ ইউনিভাৰ্চিটি বা য'ত তেওঁলোকে ব্ৰেইন ৱাশ্বিং কৰিব পাৰে বা য'ত তেওঁলোকৰ ভাল লগা মানুহবোৰ ভাল ভাল পষ্টত দি বিভিন্ন ধৰণৰ আৰ্থিক কেলেংকাৰীত ভাগ ল'বলৈ এটা সুবিধা দিব পাৰে, এনেকুৱা এটা অৱস্থা আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত হৈছে। তো এই ক্ষেত্ৰত উচ্চ শিক্ষাৰ আগন্তুক দিনত আমি এই বিজেপি দলৰ পৰা কেনেদৰে উদ্ধাৰ কৰিব পৰা যায় তাৰ বাবে আমাৰ অসমৰ নৱপ্ৰজন্মৰ কি সুপৰামৰ্শ আছে, আমি তেওঁলোকৰ সুপৰামৰ্শবোৰ মত বিনিময় যোগেদি আৰু আমাৰ ৱেবছাইট www.notunosom.com যোগেদিও আমি জানিবলৈ চেষ্টা কৰিম। আৰু যিসকলৰ পৰা আমি ভাল পৰামৰ্শ পাওঁ, যিসকল আমাৰ অসমৰ চুকে কোণে ভাল ভাল ল'ৰা ছোৱালীবোৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল যি ভাল পৰামৰ্শ দিয়ে, তেওঁলোকৰ লগত আমি আগন্তুক দিনত মই প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে তেওঁলোকক আমি গুৱাহাটীত বা এটা ঠাইত মাতি পঠাই আমি তেওঁলোকৰ লগত আৰু দীৰ্ঘদিনৰ বাবে এটা পৰিকল্পনা আমি কেনেদৰে হাতত ল'ব পাৰোঁ তাৰ বাবেও আমি কিছু প্ৰচেষ্টা হাতত ল'ম। 20 তাৰিখৰ পৰা আপোনালোকৰ এমপিসকলে এক্টিভিটিৰ কথা ক'লে, কিন্তু আপোনালোকৰ সহযোগীসকলে কৈ আছে যেনে অখিল গগৈ যে যিমান পাৰি চিট শ্বেয়াৰিং ক্লিয়াৰ কৰিব লাগে, কোন ক'ত খেলিব সেইটো ক্লিয়াৰ কৰিব লাগে, নহ'লে বিজেপিক এডভান্টেজ দিয়া হ'ব। আৰু অখিলৰ কথা আমাৰ বিভিন্ন আমাৰ যিবোৰ কথা হয়, আমি সদায় কওঁ যে কেমেৰা সন্মুখত নহয়, আমি যিবোৰ কথা আমি পাতিব লাগে আমি সকলোৱে মিলিজুলি আমি কথাখিনি বহি কেমেৰা পৰা অলপ আঁতৰত আমি কথাখিনি পাতিম। আৰু আমাৰ বিভিন্ন আমাৰ দলৰ নেতা আছে, আমাৰ নিজৰ দলৰ ভিতৰতো বিভিন্ন নেতৃত্বৰ কথাবোৰ শুনা উচিত, বেলেগ বেলেগ দলৰো নেতৃত্বৰ লগত আলাপ আলোচনা কৰাটো উচিত। তো সেইকাৰণে আমি সকলোৱে সামূহিকভাৱে আলাপ আলোচনা কৰিলেহে এটা সঠিক সিদ্ধান্ত আমি ল'ব পাৰিম, সেইটোৱে মই ভাবোঁ। ক'ব পৰা হৈছে নেকি যে ইমান মিত্ৰতা হ'ব, ইমান বিজেপিও ক'ৰবাত এটা চেলেঞ্জিং আপোনালোকৰ
চেলেঞ্জ দিব পৰাকৈ বিজেপিটো মই জনামতে একো সিদ্ধান্ত লোৱা নাই। বিজেপিয়ে কিমান চিট এৰি দিব, UPPৰ লগত কৰিব নে BPFৰ লগত কৰিব, এইখিনি কথাটো বিজেপিৰ ফালৰ পৰাও আমি একো প্ৰকৃত সিদ্ধান্ত যে তেওঁলোকে লৈছে আমি একো গম পোৱা নাই। সেইকাৰণে তেওঁলোকেও জানে যে অহা নিৰ্বাচন বিজেপিৰ বাবে কিমান জটিল হৈ পৰিছে। তেওঁলোকেও যথেষ্ট চিন্তাৰ চৰ্চা কৰি আগবাঢ়ি গৈছে। দেখিছে যে বৰ্তমান নেতৃত্বৰ হাতত তেওঁলোকৰ অৱস্থা ইমান ভাল নহয়। সেইকাৰণে কেন্দ্ৰৰ পৰা কিছু নতুন নেতৃত্ব দিল্লীৰ পৰা তেওঁলোকক পঠোৱা গৈছে। দেখিছে যে বৰ্তমানৰ সময়ত বহুত আমাৰ বিজেপি দলৰ ভিতৰত মানুহবোৰ মহভংগ হৈছে। কৰ্মীখিনি দেখা পাইছে যে তেওঁলোকৰ মন্ত্ৰীখিনি নিজৰ ভাই ককায়েকৰ নামত ঠিকাদাৰ বিভিন্ন ঠিকা দি তেওঁলোকৰ লাভ হৈছে, কিন্তু কৰ্মী একো লাভ হোৱা নাই। তেওঁলোকৰ বিজেপি দলৰ কৰ্মী ঘৰৰ সন্মুখৰ ৰাস্তাবোৰ খোৱা নাই। বিজেপি দলৰ কৰ্মী যি গাঁৱত আছে তাত খোৱা পানী নাই। বিজেপি দলৰ কৰ্মীখিনি য'ত থাকে তাত চৰকাৰী স্কুলৰ অৱস্থা নাই বা তাত মানুহবোৰে মাটি পট্টা পোৱা নাই। তো কৰ্মীখিনিয়ে এতিয়া লাহে লাহে বিজেপি দলৰ প্ৰতি মহভংগ হৈছে। আৰু দেখিছে যে এই বিজেপি দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ 2-3জন মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে শাসন চলাই আছে বা নিজৰ দলটো চলাই আছে। আপুনি ইতিমধ্যে কৈছে যে কেমেৰাৰ আগত আপোনালোকে আলোচনা নকৰে, কিন্তু তথাপি এনে কংক্ৰিট এটা ডিচিশ্যনলৈকে আহিবৰ কাৰণে একেলগে নিৰ্বাচন চলিব, গোটেই এটা প্ৰস্তুত কৰি আগবাঢ়ি যাবৰ কাৰণে কেতিয়া মানে আপোনালোকৰ ধৰক আমাৰ আমাৰ কথাবোৰ চলি আছে। আমাৰ দলৰ ভিতৰতো আমি কথাবোৰ পাতি আছোঁ, বেলেগৰ লগতো আমি পায়ে থাকোঁ। সেইকাৰণে মই ভাবোঁ যে আজিৰ তাৰিখত আমি যিদৰে আগবাঢ়ি গৈছোঁ, পিছত গৈ যে ক'ৰবাত ভুল বুজাবুজি নহয়, তেনেধৰণে আমি এটা লাহে লাহে আমি আগবাঢ়ি গৈছোঁ। যাৰ ফলত আমাৰ স্থিতি যেতিয়া আমি আনুষ্ঠানিকভাৱে যেতিয়া আমি মানুহৰ মাজত যাওঁ, মানুহবোৰে গোটেইখিনি স্থিতি ভালদৰে চাব পাৰে। সেইকাৰণে মই আজিৰ তাৰিখত সকলোৰে লগত আলোচনা কৰিহে আপোনালোকক আনুষ্ঠানিকভাৱে আমি কিবা এটা জনাব পাৰিম। আজি জুবিন গাৰ্গৰ বছৰৰ প্ৰথমটো বিচাৰপতি আৰম্ভ চাওক, ইতিমধ্যে আমি গম পাইছোঁ যে চাৰ্জশ্বীট দাখিল কৰা হ'ল, কিন্তু চাৰ্জশ্বীট কিমান সঠিকভাৱে তাত তদন্ত হৈছে সেয়া লৈতো সমগ্ৰ অসমৰ চৰ্চা চলি আছে। এতিয়া যিসকল আমাতকৈ বেছি ভালদৰে আইনৰ বাবে তেওঁ অৱগত, বিভিন্ন উচ্চ স্তৰৰ অধিবক্তাসকল, তেওঁলোকেও বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। সেইকাৰণে তদন্ত সঠিকভাৱে হৈছে নে নাই হোৱা, নে নামৰ কাৰণে হৈছে, সেইখিনি আমি পৰৱৰ্তী সময়ত গম পাম। এতিয়া সেইকাৰণে মই মাত্ৰ আশাই ক'ব পাৰোঁ যে তদন্ত ভালদৰে হৈছে। কিন্তু ইতিমধ্যে বিভিন্ন আমি মানুহৰ পৰা তেওঁলোকৰ মনৰ চিন্তা বা তেওঁলোকৰ প্ৰশ্নবোৰ যে আমি শুনিবলৈ সক্ষম হৈছোঁ, সেই প্ৰশ্ন ক'ৰবাত আমাৰো মনতো সোমাই গৈছে বা তেওঁলোকৰ চিন্তাৰ লগত ক'ৰবাত আমাৰো চিন্তা আমি অলপ মিল দেখা পাইছোঁ। আজমল ডাঙৰীয়াই এটা কথা কৈছে, আজমল ডাঙৰীয়াই কৈছে যে আপোনালোকেও মানে আজমলকো ল'ব লাগে, মানে AIDFসকল মুক্ততাত ল'ব লাগে, অন্যথা কংগ্ৰেছো হাৰিব, আপোনালোকো হাৰিব। আজিৰ তাৰিখত এটা কথা স্পষ্ট যে কংগ্ৰেছ UDFৰ মাজত মিত্ৰতা বা বুজাবুজি বা কিবা এটা চৰ্চা হোৱা সম্ভাৱনা শূন্য, 0% চান্স যে কংগ্ৰেছ আৰু AIDF দলৰ মাজত কিবা মিত্ৰতা বা বুজাবুজি, কিবা ৰাজনৈতিক চুক্তি বা আলোচনা, ইয়াৰ সম্ভাৱনা শূন্য। আৰু এই কথাখিনি সকলোৱে জনাটো উচিত। ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰলৈকে যাম বুলি কৈছে প্ৰয়োজন মিত্ৰতাৰ খাতিৰত। আজিৰ তাৰিখত সকলোৱে দেখিছে যে ৰাহুল গান্ধী ডাঙৰীয়াৰ ছবি ধুমিল কৰিবলৈ বা ছবিটো তললৈ ঠেলিবলৈ বিজেপিয়ে কিমান আপ্ৰাণ চেষ্টা কৰিছে। এই গোটেই নেশ্যনেল হেৰাল্ড কেছ লৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ ছবি, ছোনিয়া গান্ধী ডাঙৰীয়ানীৰ ছবি আজি একদম মানে তেওঁলোকে ধ্বংস কৰিবলৈ বিচাৰিছে। কিন্তু আজি আপোনালোকে যদি খবৰটো লয়, কোৰ্টৰ পৰা যি FIR ED ফালৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে দিয়া গ'ল, ছোনিয়া গান্ধী ডাঙৰীয়ানীৰ বিৰুদ্ধে দিয়া গ'ল, গোটেই FIRটো
আজি কোৰ্টে আজি ৰিজেক্ট কৰিছে নেশ্যনেল হেৰাল্ডৰ সম্পৰ্ক। সেইটোৱেতো বুজায় যে দিল্লীত বিজেপিয়ে ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা ভয় কৰে, ছোনিয়া গান্ধী ডাঙৰীয়ানীৰ পৰা ভয় কৰে, আৰু অসমৰ ভিতৰত বিজেপি দল যিদৰে অসমৰ ৰাইজ এতিয়া আমাৰ ফালে আমাৰ কাষ চাপিছে, আমাক আশীৰ্বাদ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। ইয়াত দিছপুৰত বিজেপিয়ে অসমৰ ৰাইজৰ আগন্তুক দিনত যে তেওঁলোকৰ বিৰুদ্ধে যে ভোট দিবলৈ গৈছে ৰাইজৰ পৰা ভয় কৰিবলৈ আৰম্ভ কৰিছে। প্ৰফুল্ল কুমাৰ দাসে সিদিনাখন ৰিজিগনেশ্যন দিয়া সময়ত অভিযোগ উত্থাপন কৰিছে আপোনাৰ বিৰুদ্ধে। কোনে? প্ৰফুল্ল দাস মিয়া প্ৰীতি কংগ্ৰেছত চলে, আপোনাৰ বিৰুদ্ধে সৰব হৈছে কেইবাটা। চব এতিয়াৰ পৰা এপ্ৰিল মাহলৈকে বিজেপিও নিজৰ দলৰ ভিতৰত যোগদান কিছু মানুহক কৰাব, আৰু আমিও কিছু মানুহক আমাৰ দলৰ ভিতৰত যোগদান, যি আমাৰ পৰম্পৰা প্ৰতি মাহৰ 10 তাৰিখ, মাত্ৰ এই মাহৰ 10 তাৰিখ নকৰিলোঁ, যিহেতু এই মাহৰ 10 তাৰিখ শ্বহীদ দিৱস হিচাপে আমি সকলোৱে উদযাপন কৰোঁ, সন্মান কৰোঁ। আৰু আপোনালোকে দেখা পালে যে গৌতম ধানোৱাৰ ডাঙৰীয়াৰ দৰে এজন শক্তিশালী নেতা আমাক যোগদান কৰিলে, অশোক প্ৰধানীৰ দৰে এজন শক্তিশালী গ্ৰাউণ্ডৰ লগত এজন জড়িত হৈ থকা সম্পৰ্ক ৰখা এজন ব্যক্তিয়ে আমাক যোগদান কৰিলে। লগে লগে আমাৰ কাৰ্বি আংলঙৰ পৰা ডক্টৰ লম্পি তেখেতে আমাক যোগদান কৰিলে। লগে লগে আমাৰ বুবুল দাস আমাৰ তেওঁ প্ৰাক্তন মন্ত্ৰী, তেওঁক আমাক যোগদান কৰিলে। আপোনালোকে নামবোৰ যেতিয়া অধ্যয়ন কৰে তেতিয়া দেখা পাব যে মাটিৰ লগত সম্পৰ্ক থকা মানুহবোৰ, ৰাইজৰ বাবে কাম কৰা স্পৃহা থকা মানুহবোৰ বা বেলেগ দলৰ আজি যি শক্তিশালী পদত আছে সেইখিনি মানুহ এতিয়া আমাৰ ফালে আহি আছে। সেইকাৰণে এইসকলৰ কথাবোৰ বেছি গুৰুত্বপূৰ্ণ যে আমি কাৰ্বি আংলঙৰ অঞ্চলত বা কোচ ৰাজবংশীসকলৰ বাবে বা অনুসূচিত জাতিৰ বাবে আগন্তুক দিনত আমি কেনেদৰে এটা আৰ্থিক এটা পৰিকল্পনা হাতত ল'ব পাৰোঁ। নহ'লে আজিৰ তাৰিখত মাত্ৰ ঠিকাদাৰ নিৰ্ভৰ এটা অৰ্থনৈতিক পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৃষ্টি কৰিছে, য'ত মাত্ৰ ডাঙৰ ডাঙৰ ঠিকাদাৰৰ লাভ হৈছে, কিন্তু সামাজিক স্তৰত বা ৰাজহুৱা স্তৰত আমাৰ সাধাৰণ মানুহৰ কোনো লাভ পোৱা নাই। আৰু আমাৰ চেষ্টা হ'ব যে আমি হিংসাৰ উদ্যোগ নহয়, আমি ডাঙৰ ঠিকাদাৰৰ উদ্যোগ নহয়, এনেকুৱা এটা উদ্যোগৰ নীতি আমি কেনেদৰে আমি গঢ়ি তুলিব পাৰোঁ, য'ত আমাৰ থলুৱা উদ্যোগবোৰ, চাহ উদ্যোগবোৰ, আমাৰ কাঁহ শিল্প বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ এৰী মুগা শিল্পবোৰ আমি কেনেদৰে উদ্ধাৰ কৰিব পাৰোঁ। খালী মাত্ৰ মুখ্যমন্ত্ৰী ঘৰত নহয়, খালী মুখ্যমন্ত্ৰী ঘৰৰ পৰা উদ্যোগ চলি থাকিব নালাগে। এৰী মুগা উদ্যোগবোৰ আমাৰ গাঁৱে ভূঞে আমাৰ সাধাৰণ মহিলাসকলে এই উদ্যোগৰ যোগেদি উপকৃত হ'ব লাগে। এনেধৰণৰ আমি বিভিন্ন সমাজৰ লগত সম্পৰ্ক ৰখা মানুহৰ লগত আলোচনা কৰি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ যোগেদি মত বিনিময় এটা লোকতান্ত্ৰিক প্ৰক্ৰিয়াৰ যোগেদি মই আশাবাদী যে খুব কম সময়ৰ ভিতৰত এখন নতুন বৰ অসমৰ পৰিকল্পনা সপোন আমি ৰাইজৰ মাজত দেখাবলৈ সক্ষম। ধন্যবাদ।